আসসালামু আলাইকুম সকলকে নতুন ভিডিঅ' স্বাগতম জনাইছো। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, আপোনালোকৰ দোৱা একেবাৰে মোৰো ভাল। আৰু যিসকলে গম পোৱা নাই যে আমি ক'ত গৈ আছোঁ তেওঁলোকক কৈ দিছোঁ। আৰু আমি গৈ আছোঁ আজি লখিমপুৰত। হয়তো আপোনালোকে ভিডিঅ'টো চোৱা নাই চাগে, পাৰ্ট 1টো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে। যিসকলে চাইছে তেওঁলোকেতো গম পাইছে এইটো পাৰ্ট 2টো হয়। পাৰ্ট 1টো মই অলৰেডি আপলোড কৰিলোৱে। এইখিনি মানে পাৰ্ট 2টোত মই মানে দুটা ভাগত ভাগ কৰি দিছোঁ, কাৰণ ভিডিঅ'টো বহুত বেছি লং হৈ যায় ন, তো সেইবুলি মানুহে চাবলৈ অকণমান মানে আমনিও পাই যায়। তো সেইকাৰণে মই দুটা ভাগত ভাগ কৰি দিলোঁ। পাৰ্ট 1টো মই অলৰেডি আপলোড কৰিলোঁ, আৰু যিসকলে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু আশা কৰিছোঁ এই ভিডিঅ'খিনিও চাই আপোনালোকে ভাল পাব। আৰু আমি এতিয়া ধেমাজি সোমাইছোঁ চাগে, মই এইখিনি জেগা মই ভালকৈ ধৰিব পৰা নাই, কিজানি আমি ধেমাজি সোমাই গ'লোঁ। সোমালোৱে, এতিয়া ধেমাজি আমি পাই গ'লোঁ। আৰু পাৰ্ট 1ৰ মানে ডিছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম। আশা কৰিছোঁ আপোনালোকে গৈ চাব আৰু আপোনালোকে ভাল পাব। আৰু এইটো হয় পাৰ্ট 2, তো যিসকলে চোৱা নাই প্লিজ চাই আহিব। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু লখিমপুৰ মই আজি ফাৰ্ষ্ট টাইম গৈছোঁ। মই আগতে কেতিয়াও লখিমপুৰ যোৱা নাই। আগতে মই হেৰিলৈকে আহিছোঁ, ধেমাজিলৈকে আহিছোঁ, কিন্তু মই লখিমপুৰ কেতিয়াও যোৱা নাইকিয়া। আৰু মোৰ বিয়া হোৱা আজি 3 বছৰ পাৰ হৈ গ'ল, 4 বছৰ এতিয়া চলি আছে। কিন্তু মানে আজি এই 3 বছৰে মোক মানে সিহঁতে ইমানবাৰ দাৱত দিছে, ইমানবাৰ মাতিছে, কিন্তু কিবা কাৰণত নহ'লে কিবা কাৰণত মানে অহা নহয়। আৰু এতিয়া আমি হোটেল এখনত এয়া ৰখাইছোঁ। এই হোটেলখনত আমি এতিয়া খাবলৈ সোমাইছোঁ নাস্তা, যিহেতু আমি ৰাতিপুৱাই সোনকালে ওলাই আহিছিলোঁ। আমি হোটেলত সোমাই খাই বৈ ল'লোঁ, আৰু এতিয়া আমি ওলাই গৈছোঁ। আৰু ভোক লাগিছিলে, যিহেতু ৰাতিপুৱা সোনকালে ওলাই আহিছিলোঁ। ভালকৈ মানে ৰাতিপুৱা সময়তো খাব মন নাযায়, এনেই চাহ অকণমান খাই আহিছিলোঁ ৰাতিপুৱা সময়ত। আৰু নাস্তাটোতো ইমান সোনকালে আৰু খোৱা নাযায় ন, তো সেই বুলি আমি ভাবিলোঁ হোটেলত কিবা এটা খাই ল'ম বুলি। আৰু এতিয়া আমি ধেমাজিৰ পৰা এতিয়া লখিমপুৰ আমি গৈ আছোঁ। এই মাজত সময়খিনিতে আৰু মই অকণমান ভিডিঅ' কৰিছিলোঁ, দলং এখনত পাৰ হৈ আছিলোঁ। আৰু জেগাখিনি চাবলৈ ইমান বেছি ভাল লাগিছিলে। আৰু এই দেখিছেনে পাহাৰখিনি ইমান ধুনীয়াকৈ দেখা গৈছে। ভিডিঅ'ত ইমান ক্লিয়াৰকৈ দেখা যোৱা নাই, কিন্তু ৰিয়েল বহুত ধুনীয়াকৈ দেখা গৈছে। আৰু বহুত বেছি ভাল লাগিছিলে। আৰু এনেও ওলাই আহিলে মানে মনটো অলপ ভাল লাগি থাকে ন, যিহেতু মই ফুৰি বহুত ভাল পাওঁ, তো সেইকাৰণে মানে মোৰ মনটো অলপ বেছিয়ে ভাল লাগি থাকে ক'ৰবাত ওলাই মেলি গ'লে মানে। আৰু বেটাও বহুত বেছি এনজয় কৰি আছে। আৰু আজিৰ দিনটো সি অকণমানো আমনি কৰা নাই, আৰু শোৱাও নাইকিয়া। ৰাতিপুৱা 6:30 সি উঠিছে, কিন্তু এতিয়া 11টা বাজুৱে হৈছে। আৰু আমি 8টা বজাতে ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া 11টা বাজিবলৈ হৈছে। আমি এতিয়া লখিমপুৰ পামেই তেনেকুৱা অৱস্থাতে আছোঁ। আৰু পোৱা নাই কি, আৰু অকণমান দূৰ আছে। আৰু বেটা মানে অকণমানো আৰু আমনিও কৰা নাই, হোৱাও নাইকিয়া, ধুনীয়াকৈ একদম খেলি মেলি গৈ আছে। আৰু তো আমি ভাবিছিলোঁ কিজানি ইমান সোনকালে তাক উঠাই দিলে মানে সি কিজানি আমনি কৰিব, কিন্তু আজি একেবাৰে আমনি কৰা নাইকিয়া, খুবেই একদম ফূৰ্তিত গৈ আছে। আমি গৈ আছোঁ। আৰু এতিয়া আমি গৈ মানে প্ৰথমতে লখিমপুৰত জেঠাইহঁতৰ ঘৰত সোমাম, তাৰপিছত জেঠাইহঁতৰ ঘৰৰ পৰা জেঠাই ছোৱালীজনীৰ ঘৰত যাম, যিহেতু বাইহঁতৰ মানে বাইৰ ল'ৰাটোৰ মানে যিহেতু আজি আকিকা আৰু লগতে চুন্নত দিছিলে, সেই চুন্নতৰ কাৰণেও দোৱা কৰোৱা হ'ব বাইহঁতৰ ঘৰত। তো সেই বুলিয়ে আমি গৈছোঁ। আৰু বহুত দিনৰ পৰাই মাতি আছিলে, আৰু আহিম বুলি আশা নহয়। আজি আৰু আল্লাহৰ হুকুমত আৰু আজি আহিবলৈ পাৰিলোঁ। আৰু এইয়া চৰাইকেইজনী চাইছেনে, এইকেইজনী চৰাই আমাৰ আছিলে। আৰু যিহেতু বাইৰ ল'ৰাটোৱে মানে আমাক মানে যেতিয়া আমাৰ ঘৰত ফুৰিবলৈ আহিছিলে, চৰাইকেইজনী চাইছিলে, তো মানে সিও মানে বহুত জিদ কৰি আছিলে যে চৰাইকেইজনী লাগে। তো সেই বুলি আৰু হাজবেণ্ডে ক'লে যে একো নহয়, দি দিওঁ, আকৌ আমি লৈ আহিম বুলি। তো সেই বুলি আৰু দি দিলে। আৰু এই চৰাইকেইজনী মানে পইচাটো আমাক দিলে, আম্মাহঁতেই দিছে আমাক। তো হাজবেণ্ডে ক'লে একো নহয়, দি দিয়া এইকেইজনী চৰাই, পিছত আমি আকৌ লৈ আহিম। তো সেই বুলি আৰু দি দিছোঁ। আৰু এইয়া দেখিছে নহয়, ৰাস্তাৰ কাষে কাষে মানে একদম মানে আনাৰস, একদম এইবোৰ পাহাৰীয়া আনাৰস হয়। চাই বহুত বেছি ভাল লাগে। এনেকুৱা মানে বজাৰ চজাৰবোৰ লগাই থৈ যে দোকান চোকান দিয়ে, আৰু মানুহবিলাকে বহুত বেছি ভাল লাগে। আৰু এইয়া আমি এতিয়া জেঠাইহঁতৰ ঘৰ আহি পালোঁ। জাষ্ট আমি আহি পালোঁ, আৰু আহি পাই পানী খালোঁ, আৰু অলপ মাছ চাত লগালোঁ। বহুত বেছি ভাল লাগিছে আহি কিনে। আৰু বেটা ইয়াৰ ৰাস্তাতে ঘূৰি থাকিলে। এতিয়া আমি ইয়াৰ পৰা মিলাটোত যাম। আমি ওলাই আহিলোঁ জেঠাইহঁতৰ ঘৰৰ পৰা। অকণমান দেৰিৰ কাৰণে জেঠাইহঁতৰ ঘৰত গৈছিলোঁ। আৰু জেঠাইৰ মানে মনটো বহুত বেয়া হৈ গ'ল, যিহেতু মোক মানে বিয়া হোৱাৰ পৰাই মাতি থাকে। আৰু কাকাজনেও দেখিলে নহয়, কাকাও মাতি থাকে মানে। আৰু আজি মোক চাই মানে ইমান সিহঁতে মানে ভাল পাইছে মানে, যিহেতু মই মানে আজি আহিলোঁ সিহঁতৰ ঘৰত। মানে সিহঁতে মানে ভবাই নাছিলে যে মই আহিম বুলি, কিন্তু মানে আজি মোক চাই বহুত বেছি ভাল পাইছে। আৰু মনত সিহঁতৰ মানে বহুত বেয়াও লাগিছে, কাৰণ সোমাই ওলাই
আহি পাই আমি চাহ নাস্তা খালোঁ খাই মেলি কিনে বহুত দেৰি বহাৰ পিছত কাপোৰ কানি চেঞ্জ কৰিলোঁ যিহেতু ইমান বেছি গৰম আৰু এতিয়া 2টামান বাজি পাৰে হ'ল 2:30 বাজু হৈছে আৰু এতিয়া আমি ভাত খাবলৈ আহিছোঁ আৰু খানাখিনি মানে ইমান বেছি টেষ্টি হৈছিলে মানে বহুত বেছি ভাল লাগিলে খাই আৰু ভাত পানী খাই বেছি সময় নাথাকিলোঁ 10-15 মিনিট থাকি কিনে আমি আকৌ ডিব্ৰুগড়ৰ কাৰণে আমি ওলাই আহিলোঁ নহ'লে ঘূৰি আহোঁতে ৰাতি হৈ যাব আমি 3টা বজাত তাৰ পৰা ওলাই আহিলোঁ পুৰা 3টা বজাতে ঘৰৰ পৰা ওলাই আহিলোঁ আৰু জেঠাইহঁতৰ মনটো ইমানেই বেছি মানে বেয়া লাগিছে কাৰণ মানে জেঠাইহঁতৰ ঘৰত সোমাই লগতে ওলাই আহিলোঁ ন তো মানে জেঠাইহঁতে ভাবিছিলে আজি থাকিম বুলি কিনে আৰু বহুত বেছি আমাক ৰখালে কিন্তু মানে যিহেতু আমাৰ ঘৰখন একেবাৰে খালী হৈ আছে ঘৰত কোনো নাই হাজবেণ্ডো আহিছে আম্মা আব্বা মই চবেই গুচি আহিছোঁ তো সেই বুলি আৰু থকা ন স্ক্ৰু ড্ৰাইভাৰ গিয়াৰটো মানুহ মাৰি পেলাব চালে আমি অকণ হাঁহি ফূৰ্তি কৰি আছিলোঁ মানে গিয়াৰটোক মানে আম্মাই কৈছে স্ক্ৰু ড্ৰাইভাৰ বুলি বেটাই অকণমান ধৰি কিনে টানি আছিলে আব্বাহঁতে মানে দোকানত গৈছিলে পানী আনিবলৈ আৰু জেঠাইহঁতৰ মনটো পূৰা বেয়া হৈ গ'লে আৰু জেঠাই মানে বহুত ৰখাই আছিলে আৰু আমাক থাকিবলৈ কিন্তু আমাৰ আৰু থকা নহ'লে মানে কোনো মতে মানে কৈ মেলি আহিলোঁ যে আকৌ এবাৰ আহিম বুলি কিনে তো তেতিয়াও মানে মানা নাইকিয়া মানে একদম মানে কান্দো মান্দো হৈ গৈছে ইমানেই সিহঁতৰ মানে বেয়া লাগিছে আৰু এতিয়া আমি আহি ডিব্ৰুগড় পালোঁ আৰু এতিয়া জগন্নাথ মন্দিৰ পাইছোঁ আৰু বেছি সময় নাইকিয়া আৰু ঘৰ পামে আজি ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আমি আহি পালোঁ 6টা বজাত ঘৰত আৰু আহি পাই অকণমান দেৰি বেটা শুই গৈছিলে ৰাস্তাতে তো বেটা অকণমান দেৰি শুৱাইছিলোঁ বেটাৰ লগত ময়ো বাগৰি আছিলোঁ গাটো একদম বেয়া লাগিছে মই টোপনি লাগিছিলে ভাত খাই যিহেতু ওলাই আহিলোঁ অকণো ৰেষ্ট পোৱা নাইকিয়া সেইকাৰণে মানে গাটো অলপ বেয়া লাগি আছিলে তো এতিয়া যিহেতু ভাত বনাব লাগিব এতিয়া বাজিছে 8টা বাজি পাৰে হ'ল 8:30 বাজি হৈছে তো মই ভাত পাতি দিলোঁ ভাল হ'বই আপুনি 8:30 খাব লাগিব